আপুনিও বাৰু গৰমত ৰুটি বনাই থাকিবলৈ বেয়া পায় নেকি? ময়ো বেয়া পাওঁ। সেইবাবে এনেকুৱা এটা ৰেচিপি আনিছোঁ, য'ত আপুনি না ৰুটি বাবে আটা মাৰিব লাগিব, না বেলিব লাগিব। একদম একো ঝামেলা নোহোৱাকৈ এনেকৈ এটা নাস্তা বনাই ল'ব পাৰিব। তেন্তে আহকচোন ৰেচিপিটো চাই লওঁ। ইয়াৰ বাবে প্ৰথমেই এখন পেনত মই অকণমান মিঠাতেল দি লৈছোঁ। তেলখিনি গৰম হ'লে তাতে দি দিম আধা চাহ চামুচমান ক'লা সৰিয়হ, লগতে কেইখিলামান নৰসিংহ পাতো দি দিম। আৰু দুইখিনি অকণমান ভাজা হৈ গ'লে তাতে দি দিম সৰুকৈ কাটি ৰখা পিঁয়াজ, লগতে অকণমান গাজৰ, এইখিনিও মই সৰু সৰুকৈ কাটি লৈছোঁ, আৰু এটা বিলাহীও মই সৰু সৰুকৈ কাটি ইয়াতে দি দিছোঁ। এতিয়া সোৱাদ অনুযায়ী ইয়াতে নিমখ দিম, আৰু দি পেলাই এইখিনি অকণমান সময় ভাজি ল'ম। নিমখ দিলে পাচলিখিনি খুব সোনকালেই কোমল হৈ যায়, সেইবাবে নিমখটো লগতেই দি দিছোঁ। আৰু এতিয়া অকণমান সময় মই এইখিনি ভাজি ল'ম। এটা কেঁচা জলকীয়া টুকুৰাকৈ কাটি মই ইয়াতে দি দিছোঁ। আগেই দিব লাগিছিল, পাহৰি গ'লো বাবে এতিয়া দি দিছোঁ। আৰু এতিয়া পুনৰ অকণমান সময় আৰু মই এইখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু এতিয়া ইয়াতে অকণমান মছলা দিম, যেনে আধা চাহ চামুচ ধনিয়া পাউডাৰ, আধা চাহ চামুচ জিৰা পাউডাৰ, আধা চাহ চামুচ দিছোঁ হালধি পাউডাৰ, আৰু অকণমান কমকৈ মই দিছোঁ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ। মছলা মই কমেই ব্যৱহাৰ কৰোঁ যিকোনো বস্তুতেই, গতিকে আপুনি যদি বেছি খাই ভাল পায় আপুনি নিজৰ মন পচন্দৰ যিকোনো মছলা ইয়াতে দিব পাৰিব। মেগী মছলা, চাট মছলা, এনেকুৱা ধৰণৰ মছলা দিব পাৰিব। এতিয়া আধা কাপমান পানী মই ইয়াত দি দিছোঁ, কাৰণ গাজৰ সিজিবলৈ অকণমান টাইম লাগে, সেইবাবে মই পানী দিছোঁ। আৰু ঢাকি পেলাই অকণমান সময় সিজাই ল'ম, যাতে গাজৰখিনি কমচে কম 70% মান কুক হৈ যায়। আৰু এয়া চাওক 5 মিনিট হৈ গৈছে। এতিয়া মই আপোনাক দেখাইছোঁ, চাওক পানীখিনিও ধুনীয়াকৈ শেষ হৈ গ'ল, আৰু গাজৰখিনিও বহুতখিনি সিজি গৈছে। এয়া চাওক হেঁচি দিলে ধুনীয়াকৈ ভাঙি গৈছে। গতিকে এতিয়া গেছৰ ফ্লেমটো অকণমান বঢ়াই দিম, আৰু এতিয়া ইয়াতে দি দিম দুটা মিডিয়াম চাইজৰ বইল আলু। আলুখিনি মই পিহনাত পিহি লৈছোঁ। আপুনি হাতেৰে ভালকৈ মোহাৰিও দিব পাৰে, মানে ভালকৈ পিটিকা কৰি তেনেকৈও দিব পাৰে। লগতে মই এটুকুৰা পনীৰ ইয়াতে মই গ্ৰেট কৰি দি দিছোঁ। পনীৰ দিলে টেষ্টটো বৰ ধুনীয়া হয়। যদি আপোনাৰ ওচৰত আছে নিশ্চয় দিব, যদি নাই আপুনি স্কিপো কৰিব পাৰে, বা ইয়াৰ জেগাত আপুনি ইচ্ছা কৰিলে অকণমান চীজো দিব পাৰে। ল'ৰা ছোৱালীয়ে এইবিলাক বস্তু দিলে খাই বেছি ভাল পায়, সেইবাবে মই দি দিছোঁ। আৰু এতিয়া এইখিনি আকৌ এবাৰ খুব ধুনীয়াকৈ মিক্স কৰিম। 1 মিনিটমান মই এইখিনি ভালকৈ এনেকৈ লৰাই পেলাই ভাজি ল'ম, যাতে কোনো কেঁচা ভাৱ নাথাকে। আৰু তাৰপিছত এইখিনি একদম ৰেডি হৈ যাব। এইফালে চাওক সকলোখিনি খুব ধুনীয়াকৈ মিক্স হৈ গৈছে। আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম, আৰু এনেকৈ অকণমান সময় আৰু মিক্স কৰি থাকিম। যিহেতু পেনখন গৰম আছে, সেইবাবে এৰি নিদিওঁ, এৰি দিলে হয়তো তলত অকণমান ৰঙচুৱা হৈ যাব পাৰে। গতিকে অকণমান আৰু ভাজি ল'ম। আৰু এইফালে আমাৰ আলুৰ পুৰটো একদম ৰেডি হৈ গৈছে। এতিয়া এইখিনি এটা বাতিত উলিয়াই ল'ম, যাতে সোনকালে ঠাণ্ডা হৈ যায়। আৰু আনফালে কেইপিচমান ব্ৰেড লৈছোঁ। এই চাওক 4 পিচ ব্ৰেড কালিৰে হয়, থাকি গৈছিল, মই ৰাখি দিছিলোঁ। আজি এইটো দিয়ে নাস্তাবিধ বনাম, কাৰণ ব্ৰেড বেছি সময় ৰখা নাযায়। আৰু প্ৰথমে কি কৰিম, ইয়াৰ কিনাৰ পাৰ্টটো আছে যে এইটো কাটি পেলাই উলিয়াই ল'ম। আৰু এইখিনি যে উলিয়াই লৈছোঁ, এইখিনি কিন্তু একেবাৰে পেলাই নিদিব, বৰ কামৰ বস্তু হয়। এইখিনি মিক্সি জাৰত মাৰি ল'লেই আপোনাৰ ব্ৰেড ক্ৰাম্বছ ঘৰতে ৰেডি হৈ যায়। এতিয়া এইফালে আমাৰ ব্ৰেডখিনি ৰেডি হৈ গ'ল, আৰু এইখিনি মই অকণমান হাতেৰে এনেকৈ টুকুৰা টুকুৰ কৰি ল'ম। এনেকৈ কৰিলে নাস্তাবিধ বনাবলৈ সহজ হয়। এয়া চাওক ব্ৰেডখিনিও ৰেডি হৈ গৈছে। এতিয়া ইয়াতে দিম 1 কাপ চুজি। চুজি আপুনি মোটা বা পাতলটো যোনটোৱে আপোনাৰ ওচৰত আছে আপুনি দিব পাৰে। লগতে আধা কাপ পানী মই ইয়াত দি দিছোঁ। আৰু এতিয়া হাতেৰে এইখিনি খুব ধুনীয়াকৈ এবাৰ মঠি ল'ম। মানে আপুনি যেনেকৈ মিক্স কৰি যাব তেনেকৈ দেখিব গোটেইখিনি খুব ধুনীয়াকৈ কোমল হৈ মানে এটা পেষ্টৰ নিচিনা হৈ গৈছে। এয়া চাওক খুব সহজে এইখিনি কোমল হৈ যায়, যিহেতু ব্ৰেডত পানী দিলেই কোমলি যায়, আৰু লগত চুজি আছে। গতিকে দুইখিনিকে মই ভালকৈ এনেকৈ মিক্স কৰি ল'লোঁ। এয়া ৰেডি হৈ গৈছে। এতিয়া এইখিনি অকণমান সময় ৰেষ্টত ৰাখি দিম, যাতে ইয়াত থকা চুজিখিনি খুব ধুনীয়াকৈ ফুলি উঠে। 5 মিনিট ৰাখিলেই হ'ব। আৰু 5 মিনিটৰ পিছত এয়া চাওক মই আপোনাক দেখাইছোঁ, এইখিনি খুব ধুনীয়াকৈ ডাঠ হৈ গৈছে, দেখিবই পাৰিছে আগৰ তুলনাত বহুত বেছি ডাঠ হৈ গৈছে, মানে চুজিখিনি খুব ধুনীয়াকৈ ফুলি গৈছে। এতিয়া এটা মিক্সাৰ জাৰত এই গোটেইখিনি মই ঢালি দিম। লগতে আৰু আধা কাপ পানী মই ইয়াতে দি দিছোঁ, আৰু এইখিনি এতিয়া খুব ধুনীয়াকৈ পেষ্ট কৰি ল'ম। আৰু এতিয়া পেষ্ট কৰা হৈ গ'ল। এটা বাউলত মই উলিয়াই লৈছোঁ। এয়া চাওক গোটেইখিনি উলিয়াই লৈছোঁ। ইয়াত ব্ৰেডৰ কোনো ডাঙৰ টুকুৰা নাই। আৰু জাৰটোত যি অকণমান লাগি আছে সেয়াও মই অকণমান পানী দি পেলাই ইয়াতে ঢালি দিছোঁ। বেছি পানী নিদিব, অলপ কমকৈ ৰাখিব। এয়া চাওক এনেকৈ এই পেষ্টটো ৰেডি হৈ গৈছে। অলপ পনীয়াই হৈ আছে, আপুনি দেখিব পাৰিছে। আৰু এতিয়া ইয়াত দি দিম মই কেইখিলামান নৰসিংহৰ পাত,
পাতখিনি একদম মিহিকৈ কাটি মই ইয়াত দিছোঁ। লগতে অকণমান কালোজিৰা মই ইয়াতে দি দিছোঁ। কালোজিৰাখিনি যিহেতু মই ধুই দিছোঁ সেইবাবে এনেকুৱা দেখাইছে। আৰু অকণমান মই ইয়াতে নিমখ দি দিছোঁ। নিমখ আধা চাহ চামুচমান দিছোঁ। এতিয়া গোটেইখিনি খুব ভালকৈ মিক্স কৰি ল'ম। আৰু আপোনাক দেখাইছোঁ চাওক বেটাৰটো এনেকুৱা ধৰণৰ হ'ব। ইয়াতকৈ বেছি ডাঠ বা পাতলো যাতে নহয়। এতিয়া বেটাৰটো আমাৰ ৰেডি হৈ গৈছে। গতিকে এতিয়া এখন পেনত অকণমান তেল দি দিছোঁ আৰু ব্ৰাছ এডাল দি ভালকৈ এনেকৈ লগাই দিছোঁ। এতিয়া এখন ডাঙৰ চামুচেৰে মই 1 চামুচ বেটাৰ এনেকৈ ইয়াতে দি দিছোঁ। ৰুটিটো আপুনি আপোনাৰ পচন্দ অনুযায়ী সৰু বা ডাঙৰকৈ ৰাখিব পাৰে। মই মিডিয়াম চাইজৰে ৰাখিছোঁ, যেনেকৈ এটা মিডিয়াম চাইজৰ ৰুটি হয় তেনেকৈ মই ৰাখিছোঁ। এয়া চাওক এনেকৈ মই দি দিছোঁ। আৰু এতিয়া এইখিনি আপুনি ইচ্ছা কৰিলে এনেকৈ থ'ব পাৰে বা ঢাকিও আপুনি সিজাব পাৰে। মই এনেকেই দেখাইছোঁ আপোনাক এবাৰ। অকণমান সময় পিছতেই ওপৰৰ ছাইডটো একদম শুকাই আহিব। এয়া চাওক শুকাই আহিছে। আৰু যেতিয়া ভালকৈ শুকাই যাব তেতিয়া আপুনি এই ৰুটিটো ধুনীয়াকৈ উলটিয়াই দিব। এয়া চাওক ধুনীয়াকৈ ওপৰটো শুকাই আহিলে। আৰু এতিয়া মই এইটো উলটিয়াই দিম। একদম কম সময়তে ৰেডি হৈ যায়। এয়া চাওক এতিয়া ইটো ফালো ভালকৈ অকণমান সময় আমি সিজাই ল'ম। আৰু তাৰপিছত এটা ৰুটি আমাৰ ৰেডি হৈ যাব। কোনো ধৰণৰ আপুনি আটা মাৰাৰ দৰকাৰ নাই। আৰু ৰুটি বেলি থাকিবলৈও এই গৰমত মন নাযায়। এনেকুৱাত এই নাস্তাবিধ খুবেই ভাল লগা হয়। বনাবলৈও ইজি, খাবলৈও বহুত বেছি সোৱাদ লগা হয়। ল'ৰা ছোৱালী টিফিনৰ কাৰণেও একদম বঢ়িয়া এটা নাস্তা হয়। ল'ৰা ছোৱালীকো বনাই দিলে খুব ধুনীয়াকৈ খাব। যিকোনো চচ বা চাটনিৰ লগত খাই ভাল পাব। গতিকে এনেকৈ দিবচোন বনাই আৰু কমেণ্ট কৰি জনাব ৰেচিপিটো কেনেকুৱা লাগিল। ইয়াত মই আৰু এটা আপোনাক বনাই দেখাই দিছোঁ। আৰু এইবাৰ মই ঢাকন এখন লগাই দিছোঁ। আৰু ঢাকন লগোৱাৰ বাবে বেছি সোনকালে ৰুটিটো ৰেডি হৈ গৈছে। এয়া চাওক ওপৰ ফালটো খুব ধুনীয়াকৈ শুকাই আহিছে। এতিয়া এইটো উলটিয়াই দিম। আৰু কেইছেকেণ্ডমান ৰখাৰ পিছতে আমাৰ এই ৰুটিটো একদম ৰেডি হৈ যাব। মানে আপোনাৰ 5 মিনিটত বহুতকেইটা ৰুটি বনাই আপুনি ৰেডি কৰিব পাৰিব। এয়া চাওক আৰু এবাৰ উলটিয়াই দেখাই দিছোঁ। দুটা চাইডে খুব ধুনীয়াকৈ সিজি গৈছে। এতিয়া ৰুটিটো উঠাই ল'ম। আৰু এনেকৈ এই গোটেইকেইটা ৰুটি মই ৰেডি কৰি লৈছোঁ। এই ৰুটিবিধ আপুনি এনেকৈও চাহৰ লগত খাব পাৰে বা যিকোনো ডাল বা চব্জি যদি ৰাতি থাকি গৈছে তাৰ লগতো আপুনি ৰাতিপুৱা খাব পাৰে। খুবেই সোৱাদ লগা হয়। কিন্তু মই আজি বেলেগ ধৰণে দেখাই দিছোঁ। এয়া চাওক উল্টা চাইডটো মই এনেকৈ ওপৰ ফালে লৈছোঁ। আৰু ইয়াতে অকণমান টমেটো চচ মই দি দিছোঁ। যিমান খাই ভাল পায় সিমানকৈ দিব। যদি বেছি খাই ভাল পায় বেছি লগাই দিব অকণমান। ল'ৰা ছোৱালীয়ে বেছিকৈ ভাল পায় গতিকে অকণমান সিহঁতৰ বাবে বেছিকৈ লগাই দিব। এক চাইডে লগাইছোঁ। আৰু এতিয়া যি মই আলুৰ পুৰটো বনাইছিলোঁ সেই পুৰটো মই ইয়াত ভালকৈ লগাই দিম এক চাইডে। পুৰখিনি অকণমান বেছিকৈ লগাব। বেছিকৈ লগালে খাবলৈ সোৱাদ লগা হয়। এয়া চাওক লগোৱা হৈ গ'ল। এতিয়া ইটো ছাইড মই খুব ধুনীয়াকৈ ইয়াৰ ওপৰত ৰাখি দিম। আৰু হাতেৰে অকণমান হেঁচি দিলেই আমাৰ এটা নাস্তা ৰেডি হৈ যায়। আৰু এনেকৈ গোটেইখিনিকে মই ৰেডি কৰি ল'ম। তো আশা ৰাখিছোঁ নিশ্চয় আপোনাৰ আজিৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগি থাকে প্লিজ এটা লাইক দিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো একেবাৰে নতুন, প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। এনেকুৱা ধুনীয়া ধুনীয়া ৰেচিপি আপুনি মোৰ চেনেলত পাই থাকিব। গতিকে প্লিজ প্লিজ নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপুনি অলৰেডি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে আপোনালৈ থাকিল বহুত বহুত ধন্যবাদ। তেন্তে আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকিল অশেষ ধন্যবাদ।